আমাৰ ফকৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ৰ যেটো অশ্লীল ভিডিঅ' লৈ যেটো কথা চলি আছিল, তো সেইটো লৈ আমাৰ প্ৰিন্সিপাল ছাৰে মানে এই 6জনক বহিষ্কাৰ কৰি দিলে। তো এই 6জনক কিয় বহিষ্কাৰ কৰিব লাগে? কিয়নো এই অন্যায়ৰ বিৰুদ্ধে কেৱল সেই 6জনে মাত মাতা নাই। আমি এফ এ আহমেদ মহাবিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰী মিলিজুলি প্ৰতিবাদ কৰিছিলোঁ এইটো। তো যদি নিলম্বন কৰিব লাগে আমাৰ কলেজ সকলো ষ্টুডেণ্টে কৰিব লাগিছিল। তো সেইকাৰণে আমি এতিয়া আবেদন জনাম যে তো সিহঁতক 12 ঘণ্টাৰ ভিতৰতে সিহঁতৰ নিলম্বনটো কেঞ্চেল কৰি দিব লাগে। সিহঁতক কলেজত আকৌ হেৰি কৰি দিব লাগে, আহিবলৈ দিব লাগে। ছাত্ৰসকলক নিলম্বন প্ৰত্যাহাৰ নকৰে তেতিয়াহ'লে কি সিদ্ধান্ত ল'ব আপুনি? চাওক, আজি ছাত্ৰ সমাজে প্ৰতিবাদ কৰিলে যদি নিলম্বিত হ'ব লাগে, এইটো গ্ৰহণযোগ্য নহয়। প্ৰতিবাদ কৰিব লাগিব, ছাত্ৰই প্ৰতিবাদ কৰিব লাগিব, অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগিব। মহাবিদ্যালয়ৰ যি অধ্যাপক সমীৰুদ্দিন আলী আহমেদ ছাৰে যি অশ্লীল ভিডিঅ' ভাইৰেল হৈছিল, এই ক্ষেত্ৰত ক'বলৈ গ'লে যে ছাত্ৰ সমাজৰ প্ৰতি এটা ভাবুকি আনিছে আৰু এই 6জন ছাত্ৰক অতি সোনকালে নিলম্বন পত্ৰ উঠাব লাগে, নহ'লে আমি গণতান্ত্ৰিকভাৱে আমি দক্ষিণ কামৰূপ জিলা সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ তৰফৰ পৰা গণতান্ত্ৰিকভাৱে আন্দোলন কৰি তুলিবলৈ বাধ্য হ'ম। হয়, যি যোৱা 22 তাৰিখৰ অধ্যাপক ডক্টৰ সমীৰ আলী ছাৰৰ অশ্লীল ভিডিঅ' ভাইৰেলৰ যি ঘটনা হৈছিলে, এই ঘটনা সংক্ৰান্তত আমি গৰাইমাৰী ৰাজচক্ৰ চক্ৰবীয়া মহোদয়ক আমি পূব-চুমুৰীয়া গৰাইমাৰী শাখা ছাত্ৰ সন্থাৰ পৰা এখন লিখিত অভিযোগ দাখিল কৰিছিল, যদিও আজিলৈকে আমাক কোনো ধৰণৰ তথ্য দিব পৰা নাই। আৰু আনকি আমি মহাবিদ্যালয়ৰ প্ৰিন্সিপাল আব্দুল আৱাল চাহাবৰ লগত আমাৰ কথা হৈছিল। তেখেতে আমাক আশ্বাস দিছিল যে আমি অহা 5-7 দিনৰ ভিতৰত আপোনালোকক মাতি আনি আমি কিবা এটা আলোচনা কৰিম। কিন্তু আজিলৈকে কোনো ছাত্ৰ সংগঠনক মাতা হোৱা নাই। আৰু হঠাৎ যোৱা 11 তাৰিখত যি আকৰ্ষক সিদ্ধান্ত গ্ৰহণ কৰিলে, এয়া আমি পূব-চুমুৰীয়া গৰাইমাৰী শাখা ছাত্ৰ সন্থাৰ পৰা গৰিহণা দিছোঁ। এয়া ছাত্ৰ সমাজৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে। আৰু এই মানে নিলম্বন যদি অহা 12 ঘণ্টাৰ ভিতৰত যদি নিলম্বন প্ৰত্যাহাৰ নকৰে, আমি পূব-চুমুৰীয়া গৰাইমাৰী শাখা ছাত্ৰ সন্থাৰ পৰা গণতান্ত্ৰিকভাৱে আন্দোলন কৰিবলৈ কিন্তু বাধ্য হ'ম। আৰু এই ক্ষেত্ৰত নিলম্বিত হোৱা ছাত্ৰসকলৰ কোনো গাৰ্জেনৰ কথা হোৱা নাই, কোনো জিবি ৰিজলিউশ্যন নোহোৱাকৈ হঠাৎকৈ এই সিদ্ধান্ত লোৱা হৈছে। এয়া অবৈধ সিদ্ধান্ত বুলি আমি ভাবিছোঁ। আৰু আজি এই নিলম্বিত হোৱা ছাত্ৰ কেইজনৰ অভিভাৱক আৰু আমি প্ৰিন্সিপাল মহোদয়ৰ লগত আলোচনা কৰিবলৈ আহিছিলোঁ, যদিও আজি কলেজত প্ৰিন্সিপালৰ মানে অধ্যক্ষৰ ৰুম তলা ওলোমা দেখা পৰিলক্ষিত হ'ল। আৰু কেইবাটা ডিপাৰ্টমেণ্টৰ মানে ৰুম তলা মাৰা আমাৰ দৃষ্টিগোচৰ হৈছে। কিন্তু এই ক্ষেত্ৰত চৰকাৰী অনুযায়ী এজন অধ্যাপক বা এজন শিক্ষকৰ ডিউটি যি 10টাৰ পৰা 5টালৈকে হ'ব লাগিব বুলি আমি জানো চবেই। কিন্তু এই ক্ষেত্ৰত আমাৰ ফকৰুদ্দিন আলী আহমেদ মহাবিদ্যালয় কিন্তু আমি মানে অধ্যাপক সিমানখিনি দেখা নাই। আৰু প্ৰত্যেকটা ডিপাৰ্টমেণ্টৰ তলা ওলোমা আমাৰ পৰিলক্ষিত হৈছে, আপোনালোকে নিশ্চয় চাইছে ইয়াতে। কিন্তু এই ক্ষেত্ৰত আমি হায়াৰ এডুকেশ্যন তথা ৰনোজ পেগু মহোদয়ক, শিক্ষামন্ত্ৰীক আমি অনুৰোধ জনাওঁ যে এই কলেজখনৰ ওপৰত চোখা নজৰ দিয়ে, নহ'লে অন্যথাই কিন্তু এই কলেজখন ধ্বংসৰ পথত গতি কৰিছে। আৰু এই যি আমাৰ ফকৰুদ্দিন আলী আহমেদ মহাবিদ্যালয়ৰ প্ৰিন্সিপাল মহোদয় এই হিটলাৰী মানে ৰাজত্ব চলাইছে, স্বৈৰতান্ত্ৰিক আৰু হিটলাৰী ৰাজত্ব ইয়াত চলিব দিয়া নহ'ব। আমি ছাত্ৰ সন্থাই কেতিয়াও ছাত্ৰৰ ওপৰত অত্যাচাৰ, মানৱিক অত্যাচাৰ আমি সহ্য নকৰোঁ।